রাম জগবন্ধু ত্রাহি গোপাল দাস উদ্ধারি দীন দয়াল। কৃষ্ণ কৃষ্ণর শরণে পড়ি প্রণাম পদ্ম পুরাণর সহস্র নাম আমি বিরসিবু কীর্তন শুনি পাঠ কর হুয়ো নিস্তার হরি নামে পাই সংসার পার সমস্ত শাস্ত্র এহি হে পুরাণ ভাৰত আদম যত বেদ বেদান্তৰু এহি হে তত্ত্ব শুনিও হৰি নামকে সম্যকে পাঠ কৰ জনকাল যতে ব্ৰত দান যজ্ঞ কৰ্ম সৃজন্ত হৰি নামে কৰান্ত বিষয়ত বিৰকতি নীলান্ত কৃষ্ণত যিহ ভকতি মায়া বন্ধ চুৰি জ্ঞান অন্তকালে বিষ্ণু পদ কৃষ্ণ নৰ যেবে গৈল লীন তেবে সে হৰি নাম উদাসীন এহি কাম গণিল জানিয়া হৰি নাম ভাবি নিন্দ কৰ নিন্দা নুশুনি কাণে হৰিৰ নাম লৈয়া
খণ্ড পদ্ম পুৰাণ চাই বুলিলো নিশ্চয় আমি বুজাই চাৰিও বেদৰ তত্ত্ব উদ্ধাৰি থৈলন্ত হৰি নাম হাৰ কৰি সকল জগত হৈবে মুক্ত সিহেতু মাধৱে কৰি গুৰুত ৰাম থাপিলা হৰি নাম ঠাৱে ঠাৱে বনে বিচাৰি পাৱে মুকপি কুৱেৰি নাৰদৰি হৰি নাম লয়া আতি হৰি পুৰন্ত মাধৱৰ গুণ গাই বুলন্ত হৰি বিনে গতি নাই দুষ্ট চিত্ত যদি বুলয় হৰি সিও জনে মহা পাত বৈকুণ্ঠে যাইছে শৈলকাশ পাৰ অতি পুৰুষ কৰি উদ্ধাৰ হেন হৰি নাম নলয় নৰে আত্মঘাত কৰি নিচাতে মৰে পাৰ্বতী তহৰে কহিলা ব্ৰহ্মায় কহিলন্ত দেৱতা হৰি নাম বিনে নাহি কৈ আন পুৰাণ বিচাৰি দেখা প্ৰমাণ উপবিশেষৰে কহে উপবিশেষৰে কহে নিশ্চয় কেহন কৰিবা আত্মসংশয় সদায় দুখী কৰা ৰাম জানিও মিছা আনন্দ কাম হৰি ৰাম 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 কৃষ্ণ 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 মাধৱ মাধৱ মাধৱ
আমাৰ জন্মৰ সেৱাৰ চলি নামামৃত সন্ধানী সত্ৰত সমবেত হৈ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনৰ বাংময়ী মূৰ্তি কীৰ্তনত তেৰাৰ একান্ত সেৱক সুকবি শেখৰ অনন্ত কুণ্ডলী বিৰচিত মহাপুৰুষৰ আজ্ঞা লৈ এই সহস্ৰ নাম বৃত্তান্ত লিখিছিলে আৰু সেই সহস্ৰ নাম বৃত্তান্তৰ আজি দ্বিতীয় কীৰ্তন ভাগে আমাৰ সুন্দৰকৈ পাঠ কৰি সকলোকে আনন্দ দিয়া কিয় নাই আৰু আমাৰ সমল ব্যক্তি পৰম ভক্তিভাজন আমাৰ ডেকা বাপ আৰু আমাৰ সুপৰিচালন হাতীবুঢ়ী মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বা পাই চৰণলৈ আমি আমাৰ ভক্তিভাৰ সেৱা ভাগি নিবেদিছো। আজি এই দ্বিতীয় কীৰ্তন ভাগিটো প্ৰভু ভগৱন্তৰ নামৰ মহিমাৰ কথাকে প্ৰকাশ কৰা হৈছে আৰু এই নামৰ মহিমা প্ৰকাশ কৰি যে সহস্ৰ ভগৱন্তৰ সহস্ৰ নাম আৰু সেই সহস্ৰ নাম অৰ্থাৎ নামৰ মহিমাকে তাৰমানে ইয়াত প্ৰকাশ কৰা হৈছে, কিন্তু তাকে সহস্ৰ নাম হিচাপে প্ৰভু ভগৱন্তই এয়া ভক্ত শিৱ অৰ্থাৎ তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত এই সহস্ৰ নাম শিৱক প্ৰদান কৰিছিলে এটা বিশেষ উদ্দেশ্য লৈ পেলাই। যি কি নহওক, এতিয়া আমি ইয়াত পদ্ম পুৰাণত এই আখ্যান ভাগি সুন্দৰকৈ বৰ্ণনা কৰা আছে। তাৰ ভিতৰত আমাৰ মনত এটা সন্দেহো আহিব পাৰে যে ব্যাসদেৱে পুৰাণ খিনি আগতেই লিখিছিলে, প্ৰথম পুৰাণবোৰেই লিখিলে আৰু সেই পুৰাণ লিখাৰ পিছতো ব্যাসদেৱৰ তাৰমানে অলপ হেৰি হ'ল, মন অশান্ত হৈ থাকিলে, শান্ত হব নোৱাৰিলে মনটো। গতিকে নোহোৱাৰ পিছত পুৰাণৰ সূৰ্য মহাভাগৱত শাস্ত্ৰ লিখিব লগা হ'ল, পুনৰ লিখিবলগীয়া হ'ল পুৰাণৰ সূৰ্য শাস্ত্ৰ। এয়া মনত আমাৰ সন্দেহ আহিব যে পুৰাণত পদ্ম পুৰাণটো কেতিয়া লিখিছিলে? পদ্ম পুৰাণতো নামৰ মহিমাৰ কথা এয়া প্ৰকাশ কৰা সহস্ৰ নামৰ কথাও হেৰি কৰি তাৰমানে কোৱা হৈছিলে, লিখা হৈছিলে। তেতিয়াহলে ব্যাসৰ আকৌ মতিভ্ৰম কিয় হবলগীয়া হৈছিলে? পদ্ম পুৰাণটো আগতে ৰচনা কৰিছিলে, পদ্ম পুৰাণত এইখিনি কথা আছেই। গতিকে এইখিনি কথা যদিও আছিলে
সহস্ৰ নাম হিচাপে এক কৰ্ম ভক্তিৰ ভিতৰত পৰে সেই কথাখিনি। পৰাৰ কাৰণে তাৰমানে সেই সহস্ৰ নামৰ নাম লৈও পেলাইও শিৱই কিন্তু ৰক্ষা পোৱা নাছিলে। এই এনেকুৱা কিছু কথা অৰ্থাৎ সপ্ৰেম ভকতি ভাৱে ঈশ্বৰৰ নাম নললে কৰ্ম ভক্তিৰ দ্বাৰা তাৰমানে দুৰূহ আছিলে কৰ্ম ভক্তিও। তেনেকুৱা এটা কথা ইয়াত তাৰমানে হ'বগৈ। আমি বাৰু গৈ থাকোচোন। আমাক এতিয়া ৰাম জগবন্ধু ত্ৰাহি গোপাল দাস উদ্ধাৰিও দীন দয়ালো। এই জগতৰ বন্ধু হে গোপাল, দাসক উদ্ধাৰ কৰা। কৃষ্ণৰ চৰণে কৰি প্ৰণাম, পদ্ম পুৰাণৰ সহস্ৰ নাম। যে পদ্ম পুৰাণৰ সহস্ৰ নাম আমি বিৰচিব কীৰ্তন আৰু শুনি পাঠ কৰ হৈও নিষ্ঠাৰ। আমি তাৰ অৰ্থাৎ সুকবিশেষৰ বাৰণন্ত কন্দলীয়ে কৈছে যে মই সহস্ৰ নাম পদ্ম পুৰাণৰ পৰা আনি এয়া লিখিছো আৰু এয়া সকলোৱে যাতে শুনি পাপ উদ্ধাৰ হ'ব পাৰে, পাপৰ পৰা নিস্তাৰ কৰিব পাৰে। হৰি নামে পাই সংসাৰৰ পাৰ, সমস্ত শাস্ত্ৰৰ এহিহে সাৰ। সকলো শাস্ত্ৰৰ সাৰ কথা হ'ল মাত্ৰ ইমানেই যে হৰি নামেহে মাত্ৰ সংসাৰৰ পাৰ দিব পাৰে। এয়া সমস্ত শাস্ত্ৰৰে সাৰ। পুৰাণ ভাৰত আগম যত, বেদ বেদান্তৰো এহিহে তত্ত্ব। এই তত্ত্ব পুৰাণ ভাৰত আদি বেদ বেদান্ত সকলোৰে মূল তত্ত্ব এইটোহে। কিন্তু এতিয়া প্ৰশ্ন হ'ব এনেকুৱা যে পদ্ম পুৰাণত দেখোন এই কথাটো ইমান সুন্দৰকৈ লিখা আছে। পুৰাণ ভাৰত আগম যত বেদ বেদান্ত সকলোৰে মূল তত্ত্ব। লিখা আছিলে তেতিয়াহ'লে ব্যাসৰ এই বিভ্ৰাটখিনি কিয় ঘটিলে? এই কথাটো আমাৰ মনলৈ সন্দেহ আহিব। গতিকে কথাটো হলে এয়া যে এয়া বেদ বেদান্তৰ তত্ত্ব হয়, কিন্তু সেই তত্ত্বটো সহজলভ্য নাছিলে। বেদৰ গুপুত বৃত্ত নাৰায়ণ গুপ্ত হৈ আছিলে, খুব গুপুতহে হৈছিলে, লুপ্ত নহয়। সকলোতে আছে, কিন্তু অনেক জনম যিটো কৰি মহাশ্ৰম পুণ্যৰ সমূহ কাঞ্চি আছে মেৰুসম। নাম উচ্চাৰিতে পাৰে শিশি মহাজন। সেই সকলেহে পুণ্যৰ দম থকা সকলেহে নামটো বিচাৰি পাব। এই বেদ বেদান্ত এইবোৰত তেওঁলোকে বিচাৰি পাব। আৰু বাকী সকলে সেয়া নাম বিচাৰি নাপাব, কাৰণ বিপুত হৈ আছিলে। এতিয়া
অৱনিশিচাৰি বেদ বিচাৰি বেদৰ পৰা নামটো উদ্ধাৰ কৰিলে মহাপুৰুষ শংকৰদেৱে। দিনে সেই বেদত নাম পালে, কিন্তু বাকী সকলেতো কৰ্ম আৰু জ্ঞানহে পাইছিলে, সসংখ্যকে। গতিকে সেইকাৰণে এতিয়া ভাগৱত আহিবলগীয়া হলে এইকাৰণে যে সকলোৱে সমানে সকলোৱে পাব ভাগৱতত। কৃষ্ণ বাৰু যি কি নহওক, বেদ বেদান্তৰে শুনিও হৰি নামকে ন ভাল, সম্যকে পাত কৰ জন্ম পাল। সম্যকে পাপ বিনষ্ট কৰে, পাপ বিনষ্ট হয়, পুণ্য সঞ্চয় কৰে, আৰু সেই পুণ্যৰ ফলত স্বৰ্গ পৰ্যন্ত যায়, কিন্তু মুক্ত হব নোৱাৰে, পাপ ক্ষয় হয়। ভাগৱতে সেই হৰিনাম মুক্ত জীৱৰ মুক্তিৰ কাৰণে এই নাম প্ৰকাশ কৰিলে ভাগৱতে। যতেক সম্যকে পাতক জন্মকালৰ যতেক ব্ৰত দান যজ্ঞ কৰ্ম ইজন্ত হৰি নামে সৰ্বধৰ্ম। অৰ্থাৎ এই নামে সকলোকে ব্ৰত দান যজ্ঞ কৰ্মকাণ্ড যিমান আছে কৰ্ম মাৰ্গটোত ঈশ্বৰৰ নাম সংযোগ কৰিলেহে তাৰমানে কাৰ্য সিদ্ধি হয়। যি বিচাৰে সকলো ধৰ্ম নামেহে সিদ্ধান্ত দিব পাৰে, নামেহে সসাংগ কৰে। পৰান্ত বিষয়ত বিৰকতি, আৰু লাহে লাহে বিষয়ৰ পৰা বিৰকতি, বিষয়ৰ অৰ্থাৎ ইন্দ্ৰিয় গ্ৰাহ্য সুখবোৰৰ পৰা লাহে লাহে আঁতৰাই নিব। নীলান্ত কৃষ্ণত প্ৰেম ভকতি, আৰু শেষত গৈ কৃষ্ণত সপ্ৰেম ভকতি হব লাগিব। মায়া বন্ধ চুৰি জ্ঞানক দেন্ত, অন্তকালে বিষ্ণু পদক নেন্ত। মায়া বন্ধন শেষ হব, আৰু শেষত গৈ ভগৱন্তৰ কাষলৈ যাব। কৃষ্ণতো যেবে নৰ গৈলীন, তেবে সে হৰি নাম উদাসীন। অৰ্থাৎ নামে যেতিয়ালৈকে প্ৰভু ভগৱন্তৰ লগত লীন নহয় জীৱ, তেতিয়ালৈকে তাৰমানে নাম উদাসীন নহয়। যেতিয়া ভগৱন্তত লীন যাবগৈ তেতিয়াহে নাম থমকি ৰব। এই সাত কাম গণি লৈও ক, জানিয়া হৰি নাম ভাবিও ক। এই ওপৰতে 7টা কথা কলে, বিষয়ত বিৰক্তি কৰাব এনেকৈ যে 7টা কলে। এই 7টা চোৱা আৰু বুজি পাই হৰি নাম ভাবা। নিন্দু কৰ নিন্দা নুশুনি কাণে, হৰিৰ নাম লৈও সাৱধানে। নিন্দুকে নিন্দা কৰিবই, কিন্তু হৰি নাম সদায় শুনিবলৈ চেষ্টা কৰা। স্বৰ্গখণ্ড পদ্ম পুৰাণ চাই বুলিলো নিশ্চয় আমি বুজাই। মই এয়া স্বৰ্গখণ্ড পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত আছে, তাকে চাই মই এয়া ৰচনা কৰিলো। 4 বেদৰ তত্ত্ব উদ্ধাৰি থলন্ত হৰি নাম সাৰ কৰি। 4 বেদৰ তত্ত্ব উদ্ধাৰ কৰি হৰি নামেই সাৰ বুলি ঘোষণা কৰা হল। সকলো জগত হৈবে মুকুত, সিহেতু মাধৱে কৰি গুপুত। থাপিলা হৰি নামত ঠাৱে ঠাৱে বৈষ্ণৱ গণেশে বিচাৰি পায়। এইটো তাৰমানে লেঠা লাগি থৈ গল যে সকলোৱে বিচাৰি নাপায়। মাধৱে কৰি গৰাই কৰি গুপুত, তাৰমানে যেতিয়া দেৱতাবোৰৰ স্তুতিত সন্তুষ্ট হৈ তেওঁ কলে যে ঠিক আছে, তোমালোকে মোৰ নামটো গুপুত কৰা।
আৰু কৰালে, গুপুত কৰালে। থাপিলা হৰি নামত ঠাৱে ঠাৱে বৈষ্ণৱ গণেশে বিচাৰি পায়। কিন্তু অভকতে বিচাৰি নাপায়, বৈষ্ণৱেহে বিচাৰি পায়, বিষ্ণু ভকতেহে বিচাৰি পাব। মুকুতিকো এৰি নাৰদ ঋষি হৰি নামলৈয়া আতি হৰিষি। ফুৰন্ত মাধৱৰ গুণ গাই বলন্ত হৰি বিনে গতি নাই। দুষ্ট চিত্তে যদি বলয় হৰি সিও জনে মহাপাতক ধৰি। নামৰ মহিমা এনেকুৱা যে মুকুতিটো এৰি নাৰদ ঋষি, মুক্তিটো নিস্পৃহ, স্পৃহা নকৰাকৈ, মুক্তিও এই ওপৰত গলে লীন কৰি থৈহে নাম তাৰমানে থমকি ৰয়। কিন্তু ভকতে মুক্তিও নিবিচাৰে। এয়া পুৰাণবোৰে মুক্তিৰ ওচৰলৈকে নিব পৰা আছিলে, কিন্তু ভকতি সপ্ৰেম ভকতিটো তাত নাই। মুক্তিটো নিস্পৃহ ভকতি ভাগৱতত তাৰমানে প্ৰকাশিত হল। কৃষ্ণ দুষ্ট চিত্ত যদি বলয় হৰি সিও জনে মহাপাতক তৰি। মহাপাপীয়েও ঈশ্বৰৰ নাম যদি লয় তেতিয়া পাপৰ পৰা উদ্ধাৰ হয়। বৈকুণ্ঠে যাইতে ভৈল কাছ পাৰ, কোটি পুৰুষকো কৰি উদ্ধাৰ। যে মহাপাতক তৰিলে তাৰমানে পাপবোৰ নাইকিয়া হল। হোৱাৰ লগে লগে কি হল, বৈকুণ্ঠ যাইতে ভৈল কাছ পাৰ, অৰ্থাৎ প্ৰস্তুত হল, বৈকুণ্ঠলৈ যাব পৰা হল। কাৰণ নামে পাতক ক্ষয় কৰি দিলে আৰু বৈকুণ্ঠলৈ ভকতি কৰি পাপ নাইকিয়া শৰীৰ পবিত্ৰ কৰি ললে। তাৰপিছত ভকতি কৰি বৈকুণ্ঠলৈ যাবলৈ প্ৰস্তুত হল। আৰু কোটি পুৰুষকো কৰি উদ্ধাৰ, কোটি পুৰুষো উদ্ধাৰ কৰিব পৰা তেওঁ হৈ গল। হেন হৰিনাম নলৈয়া নৰে, আত্মঘাত কৰি মিছাতে মৰে। এনেকুৱা হৰিনাম নলৈ যিবোৰ মানুহে আত্মাঘাত কৰে। এতিয়া আত্মাঘাত মানে কি কয়, আত্মাক আঘাত দিয়া দেই। আত্মঘাতী বুলি কলে আমি আত্মহত্যা কৰা বুজো, কিন্তু ইয়াত সেই কথাষাৰ কোৱা নাই। আত্মাক আঘাতটো কৰিব নোৱাৰে কোনেও, দেহকহে আঘাত কৰিব পাৰে। আত্মাক আঘাত কেনেকৈ কৰে? আত্মাক কোনেও আঘাত কৰিব নোৱাৰে, দেহটোহে আঘাত কৰিব পাৰে। কিন্তু আত্মাক আঘাত কৰিলে কোনে কৰে? আত্মাকতো মাৰিব নোৱাৰে, নষ্ট কৰিব নোৱাৰে, জুয়ে নপৰে। আত্মা তেনেকুৱা। আকৌ তেনেকুৱা আত্মাক আঘাত কৰে বুলি কিয় কলে? এতিয়া সেই কথাটো আকৌ উবকাচাৰ্য নামৰ এখন শাস্ত্ৰত লিখিছে। আত্মঘাতী কাক কয়? যে আত্মানাং তে ঘ্নন্তি যে স্বৰ্গাদি প্ৰাপ্তি হেতুনা ভূতানি কৰ্মানি কুৰ্বন্তি। আত্মাক সেই মানুহবোৰে আঘাত কৰে বাৰে বাৰে। কোনবোৰ মানুহে? যে স্বৰ্গাদি প্ৰাপ্তি হেতুনা, স্বৰ্গ পাবৰ কাৰণে যাগ যজ্ঞ পূজা পাতল কৰে, আৰু ব্ৰহ্মলোক পাবৰ কাৰণে ৰাজখুই আদি যজ্ঞ কৰে, তপ যোগ কৰে, কৰি পেলাই তেওঁলোক ব্ৰহ্মলৈ যায়, ব্ৰহ্মলোক পায়। কিন্তু কি হয়, ব্ৰহ্মলোকো স্থায়ী নহয়। আত্মাক পুনৰ তললে আঘাত কৰি লৈ গুচি আহিলে, অৰ্থাৎ আকৌ পুনৰ জন্ম হয়। সেয়াই গোলৌকিক গতি দিব নোৱাৰে সেইবোৰে। সেইকাৰণে কৈছে যে স্বৰ্গাদি প্ৰাপ্তি হেতু না, স্বৰ্গ আদি পোৱাৰ লোভত, ব্ৰহ্মলোক আদি পোৱাৰ লোভত আত্মাক দেহৰ ভোগ
মাত্ৰ প্ৰায় ব্ৰহ্মলোক পৰ্যন্ত এইবোৰ দৈহিক দেহৰ সুখে হয়, ইন্দ্ৰিয় সুখে হয়। বঞ্চে ব্ৰহ্মলোকতো আচৰিত যোগ নাই আত্মা সুখ ইন্দ্ৰিয়ৰ মাত্ৰ ভোগ। সেইকাৰণে এই কথাখিনি কোৱা হৈছে, আত্মঘাত কৰি মিছাতে মৰে। অৰ্থাৎ আত্মাক বাৰে বাৰে সংসাৰলৈ আনি থকাৰ কামবোৰ যিবোৰে কৰে তেওঁলোকে আত্মাঘাত কৰে বুলি কৈছে, আত্মাক আঘাত কৰে। ব্ৰহ্মায়ু কহিলন্ত দেৱ পাৰ্বতীত হৰে কহিলা আক। এই কথাখিনি তাৰমানে পাৰ্বতীক কৈছিলে হৰে, সহস্ৰনাম তাৰমানে পাৰ্বতীক ওচৰত বেকত কৰিছিলে, পাৰ্বতীক কৈছিলে শিৱই, সেয়া আমি পিছত পাম বাৰু। ব্ৰহ্মাই কহিল অন্ত দেৱতাক, আৰু ব্ৰহ্মাই দেৱতাসকলক কলে, হৰে পাৰ্বতীক কলে। আৰু হৰি নামৰ বিনে নাহিকে আন পুৰাণে বিচাৰি দেখা প্ৰমাণ। হৰি নামৰ বাহিৰে আন একোৱে থাকিব নোৱাৰে, এয়া পুৰাণ বিচাৰি দেখা প্ৰমাণ। ভালকৈ চোৱা, সুকবি শেষৰে কহে নিশ্চয়, কেহ নকৰিবা আত্মসংশয়। যে মই সুকবি শেষৰে কৈছো, ইয়াত কোনেও সংশয় নানিব, যে নামলৈ সংশয় নকৰিব কোনেও। জানিয়া মিছা আনযত কাম। এতিয়া এই কথাবোৰ আমি চাব লাগে, যে জানিয়া মিছা আনযত কাম, অৰ্থাৎ আন আমাৰ দৈহিক যিমানবোৰ কামনা আছে সেইবোৰ চব মিছা। সদায়ে ঘোষি ৰূপ ৰাম ৰাম, এই অসত্য, সেইবোৰ তাৰমানে সত্য নহয়। কাৰণ ৰাজসুই কৰি দিলে ব্ৰহ্মলোকে চৰে, পুণ্যখিনি ভৰিলে দিনে সংসাৰত পৰে। গতিকে সেইটো মিছা নহল জানো, সত্য হল জানো, স্থায়ী হল জানো? বঞ্চে ব্ৰহ্মলোকত আচৰিত যোগ, তপ যোগ কৰিও ব্ৰহ্মলোক যাব পাৰে, কিন্তু আত্মাৰ সুখ নাপায়। সেইকাৰণে কৈছে আনযত কাম, মানে যিমান কামনা তোমাৰ স্বৰ্গ পোৱাৰ কামনা, ব্ৰহ্মলোক পোৱাৰ কামনা, এই কামনাবোৰ মিছা, তাৰমানে স্থায়ী নহয়, সত্য নহয়। সেইকাৰণে সদায় ঈশ্বৰৰ নাম লবৰ কাৰণে শেষত এয়া উপদেশ বাণী দিছে, সুকবি শেষৰে কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, এয়া নামৰ মহিমাৰ কথা প্ৰকাশ হৈছে। আমি বহুত কথা জানিব পাৰিছো ইয়াৰ পৰা, পুৰাণৰ পৰা ইতিহাস জানিব পাৰিম। এতিয়া সহস্ৰ নাম কেনেকে পালে, কি হল, এইখিনি কাহিনী আমি জানিব পাৰিম। গতিকে সুন্দৰ হৈছে। আমি এইখিনিকে আপোনাৰ খবৰ আগত ব্যাখ্যা কৰি শুনালো। মই যিটো বুজি পাইছো, চিন্তা কৰি তাকে অকণমান তাৰমানে নিজৰ কথা মই সংযোগ কৰি দিছো। মোৰ কথা নহয়, শাস্ত্ৰৰ কথাই সংযোগ কৰি এয়া ব্যাখ্যা কৰিলো। আৰু ইয়াত হ'ব পৰা অপৰাধখিনি আপোনাক মূল্যায়ন কৰিব। কোটি কোটি ধৰো অপৰাধান্তে কৰ হে হৰি মুক দাস হেন মানি, ক্ষমিউক কৃপাময়, ক্ষমিউক কৃপাময়, ক্ষমিউক কৃপাময় কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জান কল্পতো তাহান্ত বিনাই নাই নাই। আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ বান্ধৱ উদ্ধাৰাবা কৃষ্ণ। আৰু কি নাই দোহাই দিয়া কৃষ্ণ মাধৱ কৃষ্ণ দেৱ কৃষ্ণ। ৰাম সুকবি শেষৰে কহে নিশ্চয়, কেহ নকৰিবা
আতসংশয় জানি আমি চা আন যত কাম সদায় দুখী লোক ৰাম ৰাম হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দায়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ মোৰ পৰম শ্ৰদ্ধা ভজন সত্ৰত উপস্থিত হৈ আছে আমাৰ পৰম জ্ঞানে আমাক সদায় কৃতাৰ্থ কৰি আহিছে আমাৰ জীৱন ধন্য কৰি অহা পৰম পূজ্য পুণ্যশ্ৰী শইকীয়া দেউতা ডেকা দেউতাকে প্ৰমুখ কৰি সমস্তজন ভক্তমান বা বান্ধৱ ভক্তি মাতৃ আই মাতৃ সমস্তজনৰ চৰণত আমি পুনৰ ভক্তি ভৰা সেৱাজুলি জনাইছো আজি কীৰ্তন ভাগী শাস্ত্ৰ ভাগী কীৰ্তন কৰিবলৈ যাওঁতে আমাৰ সুৰে সঞ্চাৰে ভাৱে ভক্তিয়ে অনেক অপৰাধ হৈছে সব অপৰাধ মৰিক্ষণৰ নিমিত্তে আপোনালোকৰ শ্ৰীচৰণৰ যোগেদি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ ভাগি মহাপুৰুষৰ মানি সেৱা জনাইছো কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ তোমাক পৰম ঈশ্বৰ নমামি হৰি 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 মহা অহংকাৰে দ্ৰোহ চৰিলো আমি আবেত যুপদে শৰণ পখিলো হৰি 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 মই দ্ৰোহিয়াৰ দুখ ক্ষমা কৰা স্বামী
দয়াময়ী দ্ৰোহিয়াৰ দুখ ক্ষমা কৰা কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ 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 মহাকৃষ্ণ একান্ত সুযোগ ভক্তি ভক্তি প্ৰেম যোগে কৰি মন সংযোগ কীৰ্তন কৰি আমাক সকলোকে পৰম আনন্দ প্ৰদান কৰিলে। ঈশ্বৰে আপোনাক কৃপা কৰিছে আৰু কৃপা কৰক, প্ৰচেষ্টা দিয়ক, নামৰ মহিমা দেখক, মহন্ত চন্দ্ৰন প্ৰাৰ্থনা জনাইছো। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ আমাৰ সকলোৰে পূজ্য পিতৃ পূৰ্ণশ্লোক দেউতালৈ কোটি কোটি ভক্তি হোৱাৰ নিবেদন জনাইছো। আপুনি আজি আমাক কৰি তথ্য কৰিছে, আপোনাৰ আমি নামৰ মহিমা প্ৰকাশ পাইছে আপোনাৰ বাক্যত। ভগৱন্তই আপোনাক কৃপা কৰিয়ে আছে, দেউতাই আপোনাৰ সহযোগী ভগৱন্ত অৰ্পণ কৰিছে, সদায় কৃপা কৰি আছে আৰু কৃপা কৰক, সুস্বাস্থ্য দিয়ক, নামৰ মহিমা দেখক, ভগৱন্ত চৰণত আমি প্ৰাৰ্থনা জনাইছো। কৃষ্ণ 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 কৃষ্ণ। এতিয়া অনুভৱৰ শিতান আহিছে, অনুভৱৰ শিতান ভাগি মুকলি কৰি দিবৰ কাৰণে কলিয়াব লীলা খাই প্ৰভু একান্ত ভকত শুদ্ধাত্মা বদেষ্ট পিতৃস্বৰূপ আমাৰ মহোদয়তা প্ৰভুজনাৰ চৰণৰ সভা দিছে। কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ। মোৰ জন্ম জন্মান্তৰ সেৱাস্থলী শ্ৰীমন্ত শংকৰদেৱ নামঅমৃত সন্ধানী সত্ৰত উপবিষ্ট হৈ থকা আমাৰ সবাৰ পৰম পূজ্য পুণ্যশ্লোক শইকীয়া প্ৰভু শ্ৰীচৰণত জয় জয়তে সেৱা ভাং নিবেদন কৰিছো। আৰু অনুষ্ঠান ভাগি সুন্দৰকে পৰিচালনা কৰি থকা আমাৰ পুৰোহিত বান্ধৱ হাতীমৰীয়া প্ৰভু, লগতে আজি সহস্ৰ নাম বৃত্তান্ত পাঠ ভাগি কীৰ্তন কৰি শ্ৰৱণ কৰোৱা গগৈ আই, সমন্বিতে এই মহাসত্ৰত উপবিষ্ট হৈ থকা সমস্তজন পুণ্যাত্মা শুদ্ধাত্মা শ্ৰী চৰণলৈ আমি আমাৰ পুৱাৰ ভক্তি ভৰা সেৱা ভাগ নিবেদন কৰিছো। সমস্তজনে আমাৰ সেৱা ভাগি গ্ৰহণীয় কৰো। কৃষ্ণ প্ৰাৰ্থনা। কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ। এয়া আজি আমাৰ জীৱন ধন্য কৰিছে, মানৱ জীৱন ধন্য কৰিবৰ কাৰণে মহাপুৰুষ কৃপালু গুৰু শুদ্ধ সেৱক সুকবি শেখৰ অনন্ত মণ্ডলী গুৰুৰ শুদ্ধ সেৱক হিচাপে গুৰুজনাৰ আদেশ অনুমতি লৈ গুৰুজনাৰ কলমক আৰু ভক্তি ধৰ্মক আৰু আগবঢ়াই নিবৰ কাৰণে, নামৰ মহিমা আৰু পৰিষ্কাৰ কৰিবৰ কাৰণে নিজে ওপৰত চেষ্টা কৰিছে গুৰুৰ সেৱক হিচাপে। এয়া আমাৰ কাৰণে বৰ আনন্দদায়ক কথা। আমি গুৰুৰ সেৱক হিচাপে যদি গুৰুৰ বিভিন্ন দিশত আমি সহায় আগবঢ়াই নিবৰ কাৰণে, গুৰু ধৰ্মক আগবঢ়াই নিবৰ কাৰণে, শুদ্ধ ৰূপত পৰি শুদ্ধ ৰূপত ৰাখিবৰ কাৰণে সকলোৱে যদি যত্নপৰ হয়, গুৰুৰ কৃপা হয়, আশীৰ্বাদ হয়, আৰু গুৰুৰ অনুগ্ৰহ হলেহে ভগৱন্ত বস্তুৰ কৃপা লাভ হয়। গতিকে এই অধ্যায়টিৰ যোগেদি তাৰ লগত অন্তৰ্নিহিত হৈ থকা সেই কাহিনী কেইটিও আজি এই পাঠত সুন্দৰকৈ পৰিষ্কাৰকৈ আমাক জ্ঞাত কৰিছে। গতিকে আমাৰ পুণ্যশ্লোক শইকীয়া প্ৰভু এয়া এজন শুদ্ধ গুৰুজনাৰ একান্ত সেৱক হিচাপে তেখেতৰ দায়িত্ব যেনেকৈ পালন কৰিছে নিষ্ঠাৰে, আমিও যাতে তেখেতসকলৰ দৰে সেই আদৰ্শকে গ্ৰহণ কৰি গুৰুজনাৰ শুদ্ধ সেৱক হিচাপে প্ৰৱৰ্তি থাকি আৰু সংসাৰত মহাপুৰুষৰ ধৰ্ম সংস্কৃতিক পৰিশুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰি নিজেও পালন কৰি আনকো পালন কৰিবলৈ এয়া আগবঢ়াই অনাত সহায় কৰিছে বুলি মই ভাবিছো। গতিকে এই পাঠভাগিৰ যোগেদি মূল উদ্দেশ্যই হৈছে নামৰ মহা মহিমা, যি মহিমা, এই মহিমা প্ৰকাশ কৰিবৰ কাৰণে ইজনে সিজনক ডালে ডালে পাতে পাতে নামৰ মহিমা প্ৰকাশ কৰি কৰি আহি এয়া
বহুত ইয়াত যুক্তিও দিব লগা হৈছে। এয়া ভাগৱত ধৰ্মৰ মূল বস্তু, নাম বস্তু, ভক্তি বস্তু আমি মহাপুৰুষ কৃপালুগুৰুৱে তাক আমাৰ মাজত দিছে, আৰু সেই গুৰুৰ শিষ্য হিচাপে, সেৱক হিচাপে আনন্দ পণ্ডিত এই গুৰু সেৱকজনেও এই তাকেই আদৰ্শ হিচাপে গ্ৰহণ কৰি আমাকো এয়া অনুপ্ৰাণিত কৰি গৈছে বুলি মই অনুভৱ কৰিছোঁ। গতিকে জন্মান্তৰে আমি যাতে এই নাম ধৰ্ম জগতত শুদ্ধ ৰূপত প্ৰচাৰ হ'বৰ কাৰণে আমাৰ সদায় আত্মাই কান্দি থাকিব লাগে। আৰু আমি আত্মিকভাৱে সকলো এক হৈ আছোঁ। শাৰীৰিকভাৱে আমি সকলো ভিন্ন, কিন্তু আত্মিকভাৱেহে এক। আত্মাই ঈশ্বৰ, আত্মাই দেৱ, আত্মাৰ সেৱাৰ অৰ্থে এয়া নামৰ মহামহিমা প্ৰচাৰ কৰি গৈছে। গতিকে এই আনন্দময় ৰসময় ভক্তিযুক্ত নাম বস্তুত ৰতিপিতি বৃদ্ধি কৰি আমি নামতে সমস্তখিনি অৰ্পণ কৰি শুদ্ধভাৱে নামত প্ৰৱৰ্তি থাকিবৰ কাৰণে গুৰুজনাৰ এয়া প্ৰয়াস, আৰু গুৰুৰ প্ৰয়াস, গুৰুৰ আশীৰ্বাদৰ কাৰণে আমি এইখিনি পালনীয় বস্তু হিচাপে ৰাতিয়ে দিনে এই চিন্তাতে আমি ব্যস্ত হৈ থাকিব পাৰিলে, নাম মুখত লৈ থাকিব পাৰিলে আমাৰ গুৰুৰ কৃপা হ'ব। আৰু তেৰাৰ প্ৰপন্ন শিষ্যসকলেও সেই আদৰ্শকে গ্ৰহণ কৰি গৈছে। আমিও প্ৰপন্ন হ'ব পৰা নাই যদিও তেখেতৰ শিষ্যত্ব গ্ৰহণ কৰিছোঁ। ইমানখিনিকে যাতে আৰু আগুৱাই নিবৰ কাৰণে সমস্তজনে কৃপা কৰক, প্ৰপন্ন শিষ্য হ'বৰ কাৰণে আমি এইখিনিকে আমাৰ অনুভৱ দাঙি ধৰি সমস্বৰৰ চৰণত সেৱা জনাই অনুভৱ সামৰিছোঁ। কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ অপৰাধ বিনাশন কৃপা সাগৰ দৈৱ অভিনন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱাৰ গুণৰ নাম কৃষ্ণ শংকৰ গুৰু হৰি নাম। ভক্তিভাৱ সেৱা নিবেদন জনালো। ঈশ্বৰে আপোনাক কৃপা কৰিছে আৰু কৃপা কৰক। প্ৰচেষ্টা দিয়ক, নামৰ মহিমা দেখুৱাওক। ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনালো। কৃষ্ণ 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 মহাকৃষ্ণ। এতিয়া আমি আমাৰ গুৱাহাটী ডক্টৰ দীপাংকৰ অনুমোদন ধৰিছোঁ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ জয় জয়তে আমাৰ এতিয়া আদৰৰ পৰম পূজ্যপদ পুণ্যশ্ৰী দেউতাৰ চৰণলৈ ইয়াৰ ভক্তি ভাষা ভাজি আগবঢ়ালো। আজি অনুষ্ঠানত সময় ব্যক্তি থকা বয়োজ্যেষ্ঠ বাপ বসন্ত ডেকা বাবুৱে ইমান সুন্দৰভাৱে একশৰণ হৰিনাম ধৰ্ম কেনেকৈ অনন্ত কণ্ডলী লৈ আনিছে, কেনেকৈ একশৰণ হৰিনামক তেওঁ প্ৰশংসা কৰাই নহয়, তেওঁ সমৰ্থন কৰি সকলোকে কৰিবলৈ কৈছে, এই কথাখিনি অতি সুন্দৰভাৱে তেখেতে প্ৰকাশ কৰিছে। তেখেতৰ চৰণলাভৰ ভাগি আগবঢ়ালো। অনুষ্ঠানটো সুভাৱে পৰিচালনা কৰি ৰখা হাতীমূৰ বাবজনৰ চৰণলৈ ভাগি আগবঢ়ালো। ভক্তি মাতৃ প্ৰিয়ন গগৈ আইগৰাকী ইমান সুন্দৰভাৱে আমাক প্ৰাণৱন্ত কৰি স্বাৱলম্ব কৰিলে। তেখেতৰ চৰণৰ আমাৰ ভক্তি সেৱা ভাগি আগবঢ়াৰ লগতে সত্ৰ সমাজত উপস্থিত থকা সমূহ আই বাপ বান্ধৱৰ চৰণলৈ পুৱাৰ ভক্তি সেৱা ভাগি আগবঢ়ালো। মাধৱ মাধৱ কৃষ্ণ। হয়, আজি সহস্ৰ নাম কীৰ্তন্তৰ আমি যি কীৰ্তন দ্বিতীয় কীৰ্তন ভাগে আমি শ্ৰৱণ কৰিলো আৰু দেউতাৰ মুখপদ্মে আমি যিখিনি বুজি পালো, এইখিনি আমাৰ মনত এটা ভাৱ হৈছে। সেয়া হৈছে কি যে অনন্ত কণ্ডলী যাক সুকবি শেখৰ বুলি উপাধিপ্ৰাপ্ত কৰা হৈছিল, তেওঁ এজন কৰ্মমাৰ্গী মানুহ আছিলে, কিন্তু গুৰুজনাৰ প্ৰতি তেওঁ অগাধ ভক্তি আৰু গুৰুজনাৰ দিয়া তত্ত্বক তেওঁ ইমান সুন্দৰভাৱে তেওঁ অনুকৰণ কৰি তেওঁ বুজি পালে যে হৰিনামৰ বাহিৰে একো নহয়। আৰু সেইকাৰণে তেখেতে গুৰুজনাৰ প্ৰতি আকৃষ্ট হৈ তেখেতৰ যি ধৰ্ম একশৰণ হৰিনাম ধৰ্মৰ প্ৰতি তেখেত আকৃষ্টই নহয়, তেখেতে বুজি পালে তত্ত্বখিনি আৰু বুজি পাই এই ভাষা তেওঁ লিখিছে সহস্ৰ বৃত্তান্ত। আৰু ইয়াত ইমান সুন্দৰকৈ কৈছে যে নামেই যে প্ৰধান এই 7খনিক কাৰ্য, এই 7 কৰ্ম গণি লৈ ইমান সুন্দৰভাৱে কৈছে। হৰিনাম কৰিলে প্ৰথমতে সমস্ত পাপত অধ্যায় উপায়, আৰু এই সকলো শাস্ত্ৰৰ সাৰ। দ্বিতীয়তে তেওঁ বুজাই দিছে যে হৰিনাম ললে সন্মুখ পাতৰ জবকাল একেবাৰে নিষেধ কৰি দিয়ে পাপবিলাক। তৃতীয়তে তেখেতে কৈছে যে ব্ৰত দান যজ্ঞ সকলো মিছা, হৰিনামে সঁচা, হৰিনামে মহাধৰ্ম। তেওঁ চতুৰ্থতে কৈছে
যে বিষয়ত বিৰকতি কৰিবলৈ কৈছে, পৰন্ত বিষয়ত বিৰকতি হৰিনাম ল'বলৈ হলে। আৰু পঞ্চমতে তেওঁ ক'লে যে কৃষ্ণক প্ৰেমক ভকতি কৰিবা। বিৰকতি কৰি কি কৰিবা? এৰি দিব লাগিব, কিবা এটা ধৰিব লাগিব। দেউতাই সদায় কৈ থাকে কৃষ্ণ। আৰু কৃষ্ণক ভকতি কৰিবলৈ তেওঁ ষষ্ঠতে ক'লে যে মায়া বন্ধ চৰি জ্ঞান কদেন। আচল